নমস্কাৰ সকলোকে। আজি মই আপোনালোকলৈ কচুথুৰ পাতত দিয়া ৰেচিপি এটা লৈ আহিছোঁ। তেনেহ'লে আহকচোন আমি এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে এয়া মই কচুথুৰ লৈছোঁ। কচুথুৰখিনি এতিয়া প্ৰথমতে চাফা কৰি ল'ব লাগিব। মই চাফা কৰি থকা আপোনালোকক নেদেখুৱাওঁ আৰু এয়া চাওক, মই কচুথুৰখিনি ধুনীয়াকৈ ঠাৰিখিনি চুচ এৰুৱাই ল'লোঁ আৰু পাতখিনি ভালদৰে মেলি চাই ধুই ল'লোঁ। ইয়াত মই লৈছোঁ কচুথুৰি, বিলাহী, নহৰু কেইফুটমান আৰু ফিৰিঙি জলকীয়া কেইটামান। তাৰপিছত এখন মই কলপাত লৈছোঁ। কলপাতখন মই প্ৰথমতে কাটি পেলাই ৰ'দত থৈ দিছিলোঁ অকণমান লেৰেলিবৰ কাৰণে। তাৰপিছত এতিয়া মই ধুই ল'লোঁ আৰু কলপাত দুখন এনেদৰে জাপি পেলাই ইয়াত মই এতিয়া কচুথুৰখিনি দি দিছোঁ। আৰু যে মই দুটা বিলাহী লৈছিলোঁ, বিলাহী দুটা ইয়াত মই এনেদৰে কাটি পেলাই দিছোঁ। আৰু যে মই নহৰু কেইফুট লৈছিলোঁ, নহৰু কেইফুটো ইয়াত দি দিলোঁ আৰু ইয়াত জলকীয়াকেইটা দিলোঁ। ইয়াত এতিয়া আৰু আমি একো ব্যৱহাৰ নকৰোঁ। এতিয়া এইখিনি ভালদৰে পাতখনৰ কভাৰ কৰি পেলাই এইখিনি বান্ধি ল'ম। ইয়াত দেখিছে ন, পাতখন মই কেনেদৰে বান্ধিছোঁ ধুনীয়াকৈ। এনেদৰে যদি কলপাতখন লেৰেলাই লোৱা যায় তেতিয়া বান্ধিবলৈ সুবিধা হয়, ফাটি নাযায়। এইখিনি মই এনেদৰে পকাই লৈ পেলাই মই বাতি এটাত হেঁচা দি ৰাখিছোঁ। মই যিহেতু এইখিনি এতিয়া ওপৰত ফইল পেপাৰ দিম, ফইল পেপাৰখন এনেদৰে অকণমান ডাঙৰকৈ ফালি ল'লোঁ আৰু কলপাতখিনি মই যে মেৰিয়াই ৰাখিছিলোঁ কলপাতৰ নোৰাটো, সেইটো ফইল পেপাৰ দি এনেদৰে ভালদৰে মেৰিয়াই লৈছোঁ। আৰু এনেকৈ কৰি ল'লে মানে পাতখন সোনকালে জ্বলি নাযায় আৰু বান্ধটো খুলিও নাযায়। যদি আপোনালোকৰ ফইল পেপাৰ নাথাকে আপোনালোকে কলপাতে মেৰিয়াই ভালদৰে বান্ধি ল'লেও হ'ব, অকণমান ডাঠকৈ ল'ব তেতিয়া। আৰু মই এতিয়া গেছত কেৰাহী এখন পাতি তাত মই কচুথুৰৰ নোৰাটো দি দিলোঁ আৰু ঢাকন দি পেলাই এটা ছাইড 10 মিনিটৰ কাৰণে সিজিব দিছোঁ। তাৰপিছত এয়া 10 মিনিটৰ পিছত মই এবাৰ লুটিয়াই দিছোঁ আৰু এইটো ছাইডো এতিয়া মই 10 মিনিটৰ কাৰণে এনেদৰে সিজিব দিম। এইখিনি টোটেল সিজোতে 20 মিনিট সময় লাগে। ইফালে 10 মিনিট, সিফালে 10 মিনিট লুটিয়াই সিজাই লোৱাৰ পিছত এইখিনি যেতিয়া ঠাণ্ডা হ'ল, ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি লৈছোঁ। গৰমে গৰমে খুলিবলৈ অসুবিধা হয় যিহেতু। এয়া যেতিয়া ঠাণ্ডা হ'ল এয়া মই ধুনীয়াকৈ খুলিছোঁ, চাওকচোন। এয়া কচু, বিলাহী আৰু ইয়াত চাওক জলকীয়া আৰু নহৰুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি পাতৰ পৰা মই প্লেট এখনলৈ উলিয়াই ল'ম। গোটেইখিনি এতিয়া মই ধুনীয়াকৈ প্লেটখনলৈ উলিয়াই লৈছোঁ। এয়া চাওক, মই গোটেইখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া এইখিনি পিটিকিব লাগিব। ইয়াত মই এতিয়া দিছোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ, সোৱাদ অনুসৰি নিমখ, অকণমান মিঠাতেল আৰু এয়া যে নেমু অকণমানো এনেদৰে চেপি দিছোঁ, তেতিয়া খাবলৈ খুবেই সোৱাদ হয়। এতিয়া মই গোটেইখিনি হাতৰ সহায়তে ধুনীয়াকৈ এইখিনি পিটিকি ল'ম। নহৰু জলকীয়া যিখিনি আছে সেইখিনিও মই ধুনীয়াকৈ ইয়াত পিটিকি দিছোঁ। আৰু এনেদৰে এই কচু পিটিকাকণ খাই খুবেই ভাল লাগে। আপোনালোকে বাৰু এনেদৰে কচু পাতত দি পিটিকা কৰি খাইছেনে? যদি নাই খোৱা আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ খাই চাবচোন। যদি আপোনালোকে এবাৰ নিজে এই পিটিকাকণ বনাই নাখায় তেতিয়াহ'লে কেতিয়াও ইয়াৰ সোৱাদটো গম নাপাব। খাবলৈ সঁচাই কৈছোঁ বহুতেই সোৱাদ হয়। এয়া মোৰ পাতত দিয়া কচুৰ পিটিকাকণ ৰেডি হৈ গ'ল। এতিয়া এইখিনি গৰমে গৰমে ভাতৰ লগত খাব পৰা হৈ গৈছে। আজি মোৰ পাতত দিয়া কচুথুৰি পিটিকা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।